নমস্কাৰ ছাৰ বাইদেউসকল। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ঘোষণাৰ পিছতে অসম চৰকাৰৰ বিত্ত বিভাগে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ ছেপ্টেম্বৰ মাহৰ দৰমহা আৰু পেঞ্চন অহাকালি অৰ্থাৎ 23 ছেপ্টেম্বৰৰ পৰা মোকলাই দিয়াৰ বাবে আজিৰেই WT মেছেজটো প্ৰকাশ কৰিছে। এই WT মেছেজৰ জৰিয়তে অসম চৰকাৰৰ বিত্ত বিভাগে ৰাজ্যৰ প্ৰতিখন জিলাৰ ট্ৰেজাৰী বিষয়াসকলক ৰাজ্যিক কৰ্মচাৰীসকলৰ দৰমহা আৰু পেঞ্চন অহা 23 ছেপ্টেম্বৰৰ পৰা মোকলাই দিয়াৰ বাবে নিৰ্দেশ দিছে। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় অসম চৰকাৰৰ এটা বৃহৎ পদক্ষেপ যে দুৰ্গা পূজা উপলক্ষে ৰাজ্যিক কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে ছেপ্টেম্বৰ মাহৰ দৰমহা আৰু পেঞ্চন 23 ছেপ্টেম্বৰৰ পৰাই লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।